মই একো ক'ব লগা নাই। যিসকলে নিজৰ ভিতৰত চিন্তা কৰক কি কৰিব লাগে। ৰাজন ভাই এজন পুৰণা পলিটিচিয়ান, আর কিছু খুব আছে, এসেম্বলির টিকেট পোৱা নাই, পার্লামেন্টের টিকেট পোৱা নাই, এইটো কাৰণে কৈ আছে। আর ভিতৰুৱা কি আছে আমি নাজানো, আর আমার একো ক'ব লগাও নাই। মই এই মানুহজনৰ নাম নলওঁ, আপোনালোকে নাম লৈ আছে। মই কালিও অলপ ইশাৰা কৰিছোঁ। আমাৰ ইয়াত এজন পলিটিচিয়ান আহি এইটো কৰে, পাগলৰ নিচিনা ডান্স কৰি আছে। আর আমার মুসলমান কিছু মানুষ পাগল হই তার একটু ডান্স দেখার কারণে গই আছে। ভোট দেওয়াটা আলোক জিনিস। এজন এক্টর এক্ট্রেস যদি আহে, গান গায়, নাচে, হাজার হাজার মানুষ যায়, এগুলো ভোগ দিয়ে দিয়ে দেখি। ডাঙর ডাঙর এক্টরসকল উঠিছে, হারিছে। অমিতাভ বচ্চন একবার হারিছে। এইটো কোনো কথা নাই। ই এক্টিং দেখাই আছে। আমার 100% কঠপুতলি যেটু কোয়া ডক্টর হেমন্ত বিশ্ব শর্মা মুসলিম ভোটক ভাগ করার কারণে কংগ্রেসের যাব দিব নালাগে আর ইউডিএফও যাব দিব নালাগে। আমি এই মানুহবিলাক কিনিব লাগে। মুসলমান কিনা বিক্রি হোৱা বস্তু নহয়। চবে যাব। এজন আদাকাৰ আহিছে, ফিল্ম ষ্টাৰৰ নিচিনা গান গাইছে, ডান্স কৰি আছে, মানুহ যায়, ভাল লাগে চাই। তাৰ কোনো মিটিঙত আপোনালোকে 1% হিন্দু মানুহ দেখিছে নেকি? কোনো হিন্দু মানুহ নাই। নিজৰ এৰিয়াত যাব নোৱাৰে। ইয়াত খালি মুছলমান এৰিয়াত আহি ডান্স কৰি আছে। দেখিব লাগিব। ইয়াত আহিছে তো আমি যদি কটাই মদাই আমাৰ ইয়াত যে কয়, এইটো মাত মাতিলে মানুহে শুনিব নেকি? ইয়াত আহিছে মোৰ কথাই ক'ব লাগিব। আৰু কি কৈছে, মই এডুকেশ্যনৰ ওপৰত কৰা নাই, এইটো কৰা নাই। কালিৰ প্ৰগ্ৰামত মই দাৱত দিছোঁ, ভিডিঅ' পঠাম, আপোনালোকে পঠাম। আহ তুমি চোৱা না, একবাৰ আমি মাতিম তাক, আহি চোৱা। তোর বাপ দাদা এটা স্কুল বানাইছে নেকি? LP স্কুল বনাব পৰা নাই, আজিও বনাব নোৱাৰে, ইচ্ছাই নাই। তেনেকুৱা মানুহৰ পইচা লৈ আৰু মুছলমানৰ তালি দেখাই হেমন্ত বিশ্ব শৰ্মাৰ পৰা বেছি পইচা লাগে, সেইটো কৰি আছে। কৰিব কিছুদিনৰ ড্ৰামা, পিছত সি আল্টিমেটলি কংগ্ৰেছৰ লগত যাব। হেমন্ত বিশ্ব শৰ্মাৰ পইচা বেৰবাদ যাব। মোৰ হিচাপেতো ভাই 100%। আজিলৈকে কমচে কম মই দেখি আছোঁ হেমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। I don't know BJP about, well, চিফ মিনিষ্টাৰ ছাৰ মুখ্যমন্ত্ৰীৰ এজেণ্ট, এইটো মই কওঁ। যোৱাকালি লুণজ্যোতি গগৈ হুজাইলৈ আহিছিল, আহি কৈ গৈছিল যে বদৰুদ্দিন আজমল বিজেপিৰ বি টিম আৰু তেওঁ ব্যৱসায় সংক্ৰান্তত CMৰ লগত মিলি থাকে আৰু মানুহৰ আগত উল্টা কথা কয়, এনেকৈ ধৰণৰ মন্তব্য কৰি দিছে। নম্বৰ এক কথা চাওক, লুৰিণজ্যোতি কোন মই নাজানো। লুৰিণজ্যোতিয়ে এইবাৰ এছেম্বলি জিতিছে নেকি? MLA জিতিছে, MP জিতিছে, হাৰিছে না? এইটো বুজা যায়। এই মানুহবিলাকৰ কথা পাতি আপোনালোকে ইয়াৰ ৱেষ্টিং দ্য টাইম। আমি গিনতিত নানো লুৰিণজ্যোতি ইমান ডাঙৰ 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 ডাঙৰ, আৰু ফিল্ডত গ'লে মানুহৰ ভোট নাই। এইটো যদি হয় ঠিক আছে, ইয়াত আহিছে, বদৰুদ্দিনৰ ওপৰত ক'ব লাগে, কৈ আছে। আপোনালোকে একবাৰ শুনিছে, এবাৰ নুশুনে, একবাৰ চাইছে, দ্বিতীয়বাৰ নাচায়, শেষ হৈ গ'ল। আয়াৰাম গায়াৰাম। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিঙৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ। ৰাজনীতিৰ পৰা সমাজ নীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনীক সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন, অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।